টিকেটৰ দাম লাগিলে যিমানেই নহওক, জুবিনদাৰ শেষ চিনেমা ৰৈ ৰৈ বিনালেখন অসমৰ কোনো মানুহে নোচোৱাকৈ নাথাকে, সেইটো আমাৰ দৃঢ় বিশ্বাস। আৰু সেয়া ইতিমধ্যে প্ৰমাণ হৈছে। বুক মাই শ্ব' হওক বা অন্যান্য প্লেটফৰ্মক হওক, ইণ্ডিয়ান চিনেমাৰ ভিতৰত অসমীয়া জুবিন গাৰ্গৰ এই ৰৈ ৰৈ চিনেমাখন হেছটেগ ট্ৰেণ্ডিং 1ত আছে। আৰু ইমানেই বুকিং হৈছে যে আজি ৰাতিপুৱাৰ পৰা মই ছিট বুকিং কৰিব পৰা নাই অনলাইনত। মানে যিটো ছাইট হয়, প্লেটফৰ্ম হয়, সেইটো ক্ৰেছ হৈছে, মানে হেং কৰি থাকে, ৰিফ্ৰেছ কৰি থাকিব দিয়ে, কানেকশ্যন গুচি যায়। মানে ৱেবছাইটেই হওক, এপেই হওক, লোড ল'ব পৰা নাই, এনেকুৱা এটা অৱস্থা হৈ পৰিছে কেৱল ট্ৰেইলাৰ মুকলি হোৱাতেই। আজি 5-6 দিন আছেই আমাৰ চিনেমাখন মুকলি হ'বলৈ, ৰিলিজ হ'বলৈ। 31 তাৰিখে আমাৰ জুবিনদাৰ সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে ছবিগৃহলৈ আহিব আৰু ইতিমধ্যে টিকেট নোপোৱা অৱস্থা হৈ গৈছে। আৰু সেয়েহে মই অসম চৰকাৰ আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাম যে অসমত যাতে এই চিনেমাখনৰ ওপৰত জুবিনদাৰ সপোনৰ প্ৰজেক্ট, গোটেই অসমবাসীৰ হেঁপাহৰ ছবিখনত যাতে কোনো ধৰণৰ ৰাজ্যিক কৰ, যিটো আমি ষ্টেট GST বুলি কওঁ, সেইটো যাতে আমাৰ এই চিনেমাখনৰ পৰা আঁতৰাই দিয়ে। কোনো ধৰণৰ টেক্স, কোনো ধৰণৰ কৰ, কোনো ধৰণৰ মানে চৰকাৰী যিটো কৰ ইয়াত যাতে লাগু নহয়, তাৰ ব্যৱস্থা অসম চৰকাৰে কৰক। হয়তো এইখিনি কৰাৰ বাবদ অসম চৰকাৰক সমূহ অসমবাসী ৰাইজে ধন্যবাদ দিব। আপোনালোকে টেক্স যদি নকমায়ো, তথাপিও অসমৰ ৰাইজে যে চিনেমা নাচাব তেনেকুৱা নহয়। অসমৰ ৰাইজ হিল দল ভাঙি ছিঙি কয় নহয়, চিনেমা হলত যদি ছিটো নাপায়, মাটিত বহি হ'লেও সেই চিনেমা উপভোগ কৰিব, যদি চিনেমা হল কৰ্তৃপক্ষই সেইখিনি পাৰ্মিশ্যন দিয়ে। ছিটত নবহি মানে ফ্ল'ৰত বহিও মানুহে চিনেমা চাব আৰু পইচা দি চাব। কথাটো হ'ল, মই অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ অনুৰোধ জনাম যে অসমত যাতে এই চিনেমাখনত টেক্স প্ৰয়োগ নকৰে। যেনেকৈ আপোনাৰ বিভিন্ন চিনেমা আহোঁতে বিভিন্ন ৰাজ্যত টেক্স ফ্ৰী কৰি দিয়ে। ৰিচেণ্টলি আমাৰ অক্ষয় কুমাৰৰ টয়লেট এক প্ৰেম কথা, এই চিনেমাখনতো উত্তৰ প্ৰদেশ চৰকাৰে টেক্স ফ্ৰী কৰি দিছিল বা টিকেটৰ দাম পৰ্যন্ত কমাই দিছিল, যাতে ৰাইজে চিনেমাখন উপভোগ কৰিব পাৰে। ঠিক তেনেদৰে মই মাননীয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক অনুৰোধ কৰিম যে আপুনি ভাৰত চৰকাৰৰ লগত কথা পাতি, অসম চৰকাৰে ভাৰত চৰকাৰৰ লগত কথা পাতি, যিটো আমাৰ চিনেমাৰ ওপৰত চেণ্ট্ৰেল GST থাকে 9%, বাৰু ষ্টেট GST মিলি 9%, টোটেল আপোনাৰ 18% হয়। ষ্টেট GSTটোতো আঁতৰাবই, লগতে ভাৰত চৰকাৰৰ লগত কথা পাতি ভাৰত চৰকাৰৰ যিটো কৰ থাকে চিনেমাৰ ওপৰত, সেইটো এই চিনেমাখনৰ পৰা আঁতৰাবলৈ মই অনুৰোধ কৰিম। আৰু সমূহ অসমবাসী ৰাইজকো মই অনুৰোধ জনাম যাতে অসম চৰকাৰে আৰু ভাৰত চৰকাৰে এই বিষয়ত ভাবিবলৈ বাধ্য হয়। সকলোৱে আপোনালোকে অনুৰোধ জনাওক, বিশেষকৈ আপোনাৰ শিল্পী সমাজক কম, অসমৰ শিল্পী সমাজ, সমূহ শিল্পী সমাজলৈ মোৰ অনুৰোধ যে আপোনালোকেও নিজে নিজে এটা পদক্ষেপ লওক যাতে এই ৰৈ ৰৈ বিনালে চিনেমাখনত অসম চৰকাৰৰ কোনো ধৰণৰ টেক্স প্ৰয়োগ হ'ব নালাগে। ভাৰত চৰকাৰৰ কথা ক'বলৈ নাযাওঁ, তথাপিও যদি অসম চৰকাৰে মানে চেষ্টা চলায় বা কেন্দ্ৰীয় চৰকাৰক যদি আবেদন কৰে, তেনেহ'লে এই চিনেমাখনৰ পৰা সম্পূৰ্ণ কৰ নাইকিয়া কৰাৰ সুবিধা আছে। আৰু ইতিমধ্যে বহু ক্ষেত্ৰত তেনেকুৱা চিনেমা আমি টেক্স ফ্ৰী চিনেমা দেখিবলৈ পাইছোঁ। কথাটো হ'ল, যদি বিজেপি চৰকাৰখনে আপোনাৰ মাজতে যিটো আপোনাৰ কাশ্মীৰ ফাইলছ বুলি চিনেমা এটা ওলাইছিল, সেইটো টেক্স ফ্ৰী কৰিছিল, যদিহে সেইবিলাক কৰিব পাৰে, তেতিয়াহ'লে আমাৰ এই জুবিনদাৰ শেষৰ ছবি, কাৰণ আৰু জুবিনদাই অসমত চিনেমা বনাব নোৱাৰে, ইতিমধ্যে তেখেতৰ পৰলোকপ্ৰাপ্তি হৈছে। সেইকাৰণে জুবিনদাৰ চিনেমা আমি এইখনেই লাষ্ট, ইয়াৰ পিছত আৰু আমি জুবিনদাৰ চিনেমা চাবলৈ নাপাম। সেয়েহে ভাৰত চৰকাৰ, অসম চৰকাৰ সকলো বিষয়ববীয়ালৈ মই অনুৰোধ কৰিম যে এই চিনেমাখনক যাতে টেক্স ফ্ৰী কৰে আৰু অসমৰ ৰাইজক যাতে অসমৰ ৰাইজলৈ বা জুবিন গাৰ্গলৈ এটা এনেদৰে তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। কথাটো হ'ল, ভাৰত চৰকাৰে আজিলৈকে আমি এটা প্ৰচেষ্টা চলাইছিলোঁ যে জুবিনদাৰ আদ্যশ্ৰাদ্ধ হোৱালৈকে অন্ততঃ ভাৰত চৰকাৰে জুবিন গাৰ্গলৈ ভাৰত ৰত্ন প্ৰদান কৰক। জীৱিত কালততো অসম চৰকাৰে হওক বা ভাৰত চৰকাৰে হওক জুবিন গাৰ্গলৈ তেনেকুৱা বিশেষ কোনো ধৰণৰ উচ্চ পৰ্যায়ৰ সন্মান প্ৰদান নকৰিলে, বা যিটো ডক্টৰেট ডিগ্ৰী হওক সেইটো আমাৰ
USTMৰ মাহবাবুল হক সেই ডাঙৰীয়াই তেওঁক ডক্টৰেট ডিগ্ৰী দিছিল। তাৰ কাৰণে মই তেখেতলৈ ধন্যবাদ জনালোঁ যে জীৱিত কালত অন্ততঃ আপুনি এটা ডক্টৰৰ উপাধিৰে আমাৰ মৰমৰ জুবিন গাৰ্গক আপুনি সন্মানিত কৰিলে। কিন্তু অসম চৰকাৰ হওক, ভাৰত চৰকাৰ হওক, জুবিন গাৰ্গলৈ কোনো ধৰণৰ তেনেকুৱা উচ্চ পৰ্যায়ৰ সন্মান দিয়া নেদেখিলোঁ। আৰু আমি ভাবিছিলোঁ অন্ততঃ আদ্যশ্ৰাদ্ধ হোৱালৈকে ভাৰত চৰকাৰৰ ফালৰ পৰা ভাৰত ৰত্ন উপাধি আহিব। কিন্তু আজি 1 মাহ পাৰ হৈ গ'ল, 35 দিন হৈ গৈছে, কিন্তু আপোনালোকৰ ফালৰ পৰা অসম চৰকাৰ বা ভাৰত চৰকাৰৰ পৰা আমি কোনো ধৰণৰ তেনেকুৱা ষ্টেটমেণ্ট শুনা নাই যে জুবিন গাৰ্গলৈ ভাৰত ৰত্ন আহিব। হয়তো আপোনালোকে কৰিব, আমাৰ বিশ্বাস, দেৰিকৈ হ'লেও আপোনালোকে জুবিন গাৰ্গলৈ ভাৰত ৰত্ন প্ৰদান কৰিব। কিন্তু আমি অসমৰ ৰাইজে বিচাৰিছিলোঁ অতি সোনকালে যাতে তেখেতক ভাৰত ৰত্ন প্ৰদান কৰা হয়। কথা হ'ল ৰাজনীতিৰ ঊৰ্ধত গৈ, কাৰণ জুবিন দাই এই চিনেমাখনতো কৈছে যে শিল্পীৰ এটাই পলিটিক্স, শিল্পী সদায় ৰাইজৰ লগত, ৰজাৰ লগত নহয়। তো শিল্পীৰ এটাই পলিটিক্স হ'ব লাগে। আৰু সেয়েহে ময়ো অসমৰ শিল্পী সমাজলৈ অনুৰোধ জনাম, আমাৰ শ্ৰীমান্ত শেখৰ ডাঙৰীয়া, ৰবি শৰ্মা ডাঙৰীয়া, এই সকলোলৈ, যতীন বৰা ডাঙৰীয়া, তেওঁলোকলৈ মই অনুৰোধ কৰিম যে আপোনালোকে বলিষ্ঠ কণ্ঠৰে অসম চৰকাৰক এইটো অনুৰোধ জনাওক যে জুবিন দাৰ এই সপোনৰ প্ৰজেক্ট ৰৈ ৰৈ বিনালে যাতে অসমত টেক্স ফ্ৰী হওক আৰু ভাৰত চৰকাৰেও যাতে ইয়াৰ ওপৰত কোনো ধৰণৰ টেক্স আৰোপ নকৰে। দেখি ভাল লাগিছে যে ৰৈ ৰৈ বিনালে চিনেমাখন ইতিমধ্যে মানে সকলো ৰেকৰ্ড পাৰ কৰি মানে বুকিং চলি আছে। আমি এতিয়ালৈ বুকিং কৰিব পৰা নাই। হয়তো নগাঁৱত এসপ্তাহলৈ আমি বুকিং কৰিব নোৱাৰিম, তেনেকুৱা এটা পৰিস্থিতি হৈ আছে। আমি ৱেবছাইটত বা বুকিং কৰিবলৈ চেষ্টা কৰি আছোঁ। এসপ্তাহলৈ কোনো ছিটেই এভেইলেবল নাই নগাঁৱত। তো কোনোবা সময়ত যদি দেখায়ো, যেতিয়া আমি বুকিং কৰিবলৈ যাওঁ সেইটো আমি বুক কৰিব নোৱাৰোঁ, ৱেবছাইটেই মানে হেং হৈ গৈছে, এনেকুৱা এটা পৰিৱেশ। তো নগাঁওবাসীৰ ৰাইজলৈও আমি ধন্যবাদ জনালোঁ যে ইমান এটা মানে শিল দল ভাঙি চিঙি কোৱাৰ দৰে বুকিং চলি আছে। ঠিক তেনেকৈ অসমৰ প্ৰত্যেকখন জিলাতে তেনেকুৱা বুকিং হৈ আছে। সেয়া দেখি আমি নথৈ আনন্দিত হৈছোঁ। তো এটাই কথা যে অসম চৰকাৰ আৰু ভাৰত চৰকাৰে জুবিন দাৰ চিনেমাখনৰ পৰা টেক্স আঁতৰাব লাগে আৰু এখন ফ্ৰী টেক্স চিনেমা কৰি দিব লাগে। ধন্যবাদ। জয় জুবিন দা, জয় আই অসম।